স্কেলত আহিছিল যোৱাকালিৰ ভূমিকম্প আৰু কিমান ৰিক্টাৰ স্কেলৰ পৰা ভয়াবহ হয় ভূমিকম্প কি কৰিব লাগে ভূমিকম্প আহিলে ভাৰতবৰ্ষ বা অসমত কেতিয়া সকলোতকৈ বেছি ডাঙৰ ভূমিকম্প আহিছিল বিশ্বত সকলোতকৈ বেছি ডাঙৰ ভূমিকম্প ক'ত আৰু কেতিয়া হৈছিল কেনেকৈ সৃষ্টি হয় ভূমিকম্প নমস্কাৰ প্ৰিয় দৰ্শক মোৰ প্ৰেৰণা মটিভেশ্যন ইউটিউব চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো যোৱাকালি অৰ্থাৎ ৰবিবাৰে তীব্ৰ বেগেৰে আহিছিল ভূমিকম্প অসম আৰু নৰ্থ ইষ্টৰ ৰাজ্যৰ লগতে ৱেষ্ট বেংগল কিছু এলেকা আৰু চাইনা জাপান ম্যানমাৰ আদি দেশতো ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি সৃষ্টি কৰিছিল তিনিটা ফৰ্মুলা কিন্তু সদায় মনত ৰাখিব যেতিয়া ভূমিকম্প আহে আৰু আপুনি ঘৰৰ ভিতৰত আছে ড্ৰপ কভাৰ আৰু হোল্ড অন প্ৰথম হল ড্ৰপ মানে ওপৰৰ পৰা পৰি অহা বস্তুৰ পৰা আঁতৰত থকা যেনে টেবুল বা বিছনাৰ তলত সোমাই থাকিব যাতে ঘৰ বা বিল্ডিং ভাগিলে হেঁচি ৰখাৰ পৰা আপুনি বাচি থাকিব পাৰে দ্বিতীয়টো হল কভাৰ আমাৰ মূৰটো সদায় শৰীৰৰ মূৰৰ অংশটো আমি সদায় ঢাকি ৰাখিব লাগে সেফটি ৰাখিব লাগে দেৱালৰ একেবাৰে সাইডত য'ত মানে আপোনাৰ ওপৰত যিকোনো বস্তু মূৰৰ ওপৰত পৰি নাহে ঠিক তেনেকুৱা ঠাইত টেবুল বা বিছনাৰ তলত হোল্ড অন যাতে বাগৰি পৰি নাযায় দৌৰি কেতিয়াও বাহিৰলৈ নাহিব বা লিফ্ট ব্যৱহাৰ নকৰিব যেতিয়া ভূমিকম্প আহে সেই সময়ত আপুনি বাহিৰলৈ দৌৰি নাযাব আৰু সেই সময়ত দৌৰি যাওঁতে হয়তো আপোনাৰ বিপদ হ'ব পাৰে আমাৰ শৰীৰৰ এই মূৰৰ অংশ সদায় ঢাকি ৰাখিব লাগে টেবুল বিছনা বা মজবুত ফাৰ্নিচাৰৰ তলত ঢাকি ৰাখিব মূৰ বা দেহৰ এই অংশখিনি ঢাকি থোৱা আৰু মজবুতকৈ ধৰি থকাটো খুবেই প্ৰয়োজন বাক্সা কাঁচ আলমাৰীৰ পৰা সদায় আঁতৰি থাকিব কাৰণ যিকোনো সময়তে ভাঙি পৰিব পৰা বস্তুৰ পৰা আঁতৰি থাকিব বিদ্যুতৰ সংযোগ গেছ অফ কৰি দিব ভূমিকম্প আহি থকা সময়ত এগৰাকী মানুহে একো অন কৰি নিদিব বাহিৰত থাকিলে কি কৰিব আহক জানো খোলা ঠাইলৈ যাব বিল্ডিং বৈদ্যুতিক খুঁটা গছ আদিৰ পৰা আঁতৰি খোলা মাটিত থাকিব দলং পেট্ৰল পাম্পৰ ওচৰলৈ নাহিব কেতিয়া মানে বিস্ফোৰণ হৈ যাব পাৰে যিকোনো সময়তে বিস্ফোৰণ ঘটিব পাৰে গাড়ীত থাকিলে কি কৰিব গাড়ী সেফ জাগালৈ গৈ ৰখাই দিব গাড়ীৰ ভিতৰত থাকিব ভূমিকম্পত থমকি যোৱা পৰ্যন্ত গাড়ীৰ ভিতৰতে থাকিব ভূমিকম্পত থমকি যোৱাৰ লগে লগে নিজক আৰু পৰিয়ালক পৰীক্ষা কৰক আঘাত হ'ল নেকি এবাৰ চাব নিৰাপদ স্থানলৈ ওলাব যদি বিল্ডিঙত থাকে সাৱধানে চিৰি ব্যৱহাৰ কৰি বাহিৰলৈ ওলাব কেতিয়াও লিফ্ট ব্যৱহাৰ নকৰিব আপতকালীন সহায় বাহিনীলৈ খবৰ দিয়ক যদিহে আপোনাৰ অৱস্থা বিপদজনক দেখা দিছে তেন্তে আহক জানো অসমত কেতিয়া আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছিল 12 জুন 1897 চনৰ ভূমিকম্প প্ৰায় 8.1 পৰা 8.2 ৰিক্টাৰ স্কেলত হৈছিল শ্বিলঙৰ হৈছিল আৰু শ্বিলঙত গুৱাহাটী শ্বিলং চাৰিআলি অঞ্চলত ভীষণ ধ্বংস হৈছিল মাটি ফাটি গৈছিল নদীৰ পথ সলনি হৈছিল ইত্যাদি বহুত ডাঙৰ ঘটনা ঘটিছিল বহু লোকৰ মৃত্যু হৈছিল তাৰ পাছত হৈছিল 15 আগষ্ট 1950 চনৰ ভূমিকম্প 8.6 ৰিক্টাৰ স্কেলৰ পৰা আৰম্ভ হৈছিল বিশ্বৰ অন্যতম ডাঙৰ ভূমিকম্প অৰুণাচল প্ৰদেশৰ মিচিমি পাহাৰ অঞ্চল অসমৰ ডিব্ৰুগড়ৰ ওচৰত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক ধ্বংস বহু গাঁও পানীত ডুবি গৈছিল পাহাৰ ধ্বংস হৈছিল নদীৰ পথ সলনি হৈছিল আৰু সেই সময়ত হাজাৰ লোকৰ প্ৰাণহানি হৈছিল এই দুইটা ভূমিকম্পই হৈছে অসমৰ ইতিহাসত সৰ্বাধিক ডাঙৰ আৰু ভয়ংকৰ ভূমিকম্প বুলি গণ্য কৰা হয় এতিয়া তেন্তে জানোৱা হওক বিশ্বত কেতিয়া সকলোতকৈ বেছি ডাঙৰ ভূমিকম্প আমাৰ এই পৃথিৱীলৈ নামি আহিছিল চিলে মহান ভূমিকম্প অৰ্থাৎ গ্ৰেট চিলিয়ান আৰ্থকুইক তাৰিখ আছিল 22 মে 1960 চন চিলে দেশৰ
ৱালডিভিয়া অঞ্চলত 9.5 ৰিক্টাৰ স্কেলত ভয়ংকৰ ভূমিকম্প আহিছিল আৰু এতিয়ালৈকে ৰেকৰ্ড কৰা হৈছে ই হৈছে আটাইতকৈ ডাঙৰ ভূমিকম্প প্ৰায় 1600 জন লোকৰ ইয়াত মৃত্যু ঘটিছিল 20 লাখতকৈ অধিক লোক গৃহহীন হৈ পৰিছিল বিশাল সুনামি উঠিছিল এই চিলে দেশত হাৱাই জাপান ফিলিপিন আৰু আমেৰিকা পশ্চিম উপকূললৈকে আঘাত কৰিছিল আন্দাজ পৰ্বত অঞ্চলৰ বহু ঠাই মাটি ফাটি নদী নলা পথ সকলো সলনি হৈ গৈছিল আৰু এই ডাঙৰ ভূমিকম্প হৈছিল এই দেশত USA 1964 চনত আছিল 9.2 ৰিক্টাৰ স্কেলত হৈছিল ইণ্ডোনেছিয়া 2004 9.1 এইটোৱে হৈছিল ভয়ংকৰ ইণ্ডোনেছিয়াৰ ডাঙৰ ভূমিকম্প সুনামি সৃষ্টি কৰিছিল 14খনকৈ দেশত প্ৰায় 2 লাখতকৈ 2-3 লাখতকৈ অধিক লোকৰ ইয়াত মৃত্যু ঘটিছিল জাপানত হৈছিল 2011 চনত 9.9 ৰিক্টাৰ স্কেলত হৈছিল আৰু বহু লোকৰ হাজাৰ লোকৰ ঘৰ দুৱাৰ ধ্বংস হৈছিল মানুহৰ মৃত্যু মুখত পৰিছিল আসলতে ভূমিকম্প কেতিয়া বা কেনেকৈ সৃষ্টি হয় নানান প্ৰশ্ন হয় আমাৰ মনত আসলতে পৃথিৱীৰ মাটিৰ টেকটনিক ফলক সৰুতে সৃষ্টি হয় ভূমিকম্প পৃথিৱীৰ মাটি এখন কঠিন ফলকৰ দৰে ভাঁজ হৈ থাকে আৰু এই ফলকবোৰ সৰুতে বা ঠেকা খাওঁতে মাটিত চাপ সঞ্চয় হয় আৰু যেতিয়া এই চাপ একেবাৰে সহ্য কৰিব নোৱাৰা হয় তেতিয়া হঠাতে সৰি পৰে বা মাটি কঁপি উঠে আৰু ভাইব্ৰেচন বা তৰংগ সৃষ্টি হয় আৰু সেই তৰংগই হৈছে ভূমিকম্প আৰু জ্বালামুখী বিস্ফোৰণ হলে যেতিয়া জ্বালামুখী বিস্ফোৰণ হয় মাটিৰ তলৰ পৰা লাভা হঠাতে ওলাই অহাৰ সময়তো ভূমিকম্প হ'ব পাৰে মানৱ সৃষ্ট কাৰণতো হ'ব পাৰে ভূমিকম্প ডেমত বেছি পানী সঞ্চয় কৰিলে বা মাটিৰ তলৰ বিস্ফোৰণ কৰিলে কেতিয়াবা মাটিৰ তলৰ পৰা বেছি খনিজ পদাৰ্থ ওলোৱাৰ পৰা হৈ যোৱাৰ কাৰণেও ভূমিকম্প হ'ব পাৰে গতিকে ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টি সামৰণি মাৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু অন্য দিনাৰ কোৱাৰ নিচিনাকৈ মই আজিও কওঁ যে ভিডিঅ'টো এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দি যাবলৈ নাপাহৰিব ধন্যবাদ